আপোনালোকে জিঅ'টেক গড়ৰ ছেকেণ্ড লিষ্টখন আপোনালোকে চেক কৰিবলৈ হ'লে প্ৰথমতে আপোনালোকৰ এইটো ৱেবছাইটত আহিব লাগিব। এইটো ৱেবছাইটৰ লিংক আপোনালোকৰ সুবিধাৰ কাৰণে মই এইটো ভিডিঅ'ৰ ডিছক্ৰিপশ্যনত দি দিম। লিংকটো আপোনালোকে তাতে ক্লিক কৰি কিন্তু এইটো ৱেবছাইটত আহিব লাগিব। এইটো ৱেবছাইটত অহাৰ লগে লগে কিন্তু আপোনালোকৰ সন্মুখত এনেকুৱাকৈ ইণ্টাৰফেচটো অ'পেন হ'ব। এনেকুৱাকৈ ইণ্টাৰফেচটো অ'পেন হোৱাৰ পিছত আপোনালোকে প্ৰথমতে ইয়াত চাব যে আপোনালোকৰ নীলা হেৰিৰে আপোনালোকৰ বগা আখৰেৰে কিন্তু আপোনালোকৰ ইয়াত বহুতখিনি অপশ্যন দিয়া থাকিব। প্ৰথমতে আপোনালোকে চাব ইয়াত বহুতখিনি অপশ্যন থাকিব। ইয়াত আপোনালোকে চাব লাগিব আৱাজত বুলি ক'ত অপশ্যন এটা আছে। 2 নম্বৰত আপোনালোকে চাব আৱাজত বুলি এখন অপশ্যন আছে আৰু 2 নম্বৰত আৱাজ সফ্টত আপোনালোকে এখন ক্লিক কৰিব লাগিব। আৰু যেতিয়া আপোনালোকে আৱাজ সফ্টত এটা ক্লিক কৰিব তাৰ পিছত কিন্তু আপোনালোকৰ সন্মুখত এনেকুৱাকৈ 5টা অপশ্যন শ্ব' কৰিব আৰু আপোনালোকে ইয়াত ৰিপৰ্ট অপশ্যনত ক্লিক কৰিব লাগিব। আৰু যেতিয়া আপোনালোকে ৰিপৰ্ট অপশ্যনত এটা ক্লিক কৰিব তাৰ পিছত কিন্তু আপোনালোকৰ ৱেবছাইটটো অলপ লোডিং হ'ব। ৱেবছাইটটো অলপ লোডিং হোৱাৰ পিছত কিন্তু আপোনালোকৰ সন্মুখত তাৰ পিছত আপোনালোকৰ সন্মুখত এনেকুৱাকৈ ইণ্টাৰফেচটো অ'পেন হ'ব। এনেকুৱাকৈ ইণ্টাৰফেচটো অ'পেন হোৱাৰ পিছত আপোনালোকে তলফালে স্ক্ৰল ডাউন কৰিব আৰু আপোনালোকে ইয়াত এখন কথা লক্ষ্য কৰিব আপোনালোকৰ কিন্তু ইয়াত ABCD আখৰেৰে কিন্তু আপোনালোকৰ ইয়াত বহুতখিনি অপশ্যন দিয়া থাকিব। গতিকে আপোনালোকে একেবাৰে তলফালে স্ক্ৰল ডাউন কৰিব আৰু আপোনালোকে H নম্বৰটো বিচাৰিব। H নম্বৰটো আপোনালোকৰ ক'ত আছে আৰু H নম্বৰত আপোনালোকে চাব ছ'চিয়েল অডিট ৰিপৰ্টছ বুলি লিখা থাকিব আৰু তাৰ তলতে আপোনালোকৰ 1 নম্বৰ থাকিব আৰু 1 নম্বৰত আপোনালোকৰ লিখা থাকিব বেনিফিচিয়াৰী ডিটেইলছ ফৰ ভেৰিফিকেশ্যন। গতিকে আপোনালোকে ইয়াত এখন ক্লিক কৰিব বেনিফিচিয়াৰী ডিটেইলছ ফৰ ভেৰিফিকেশ্যন এটা ক্লিক কৰিব আৰু তাৰ পিছত কিন্তু আপোনালোকৰ সন্মুখত এনেকুৱা ইণ্টাৰফেচটো অ'পেন হ'ব। এইটো কিন্তু আপোনালোকে ফিল আপ কৰিব লাগিব। প্ৰথমতে আপোনালোকৰ ষ্টেটটো চিলেক্ট কৰিব। ষ্টেটটো আসামটো চিলেক্ট কৰিব। চিলেক্ট কৰাৰ পাছত কিন্তু আপোনালোকৰ যিটো ডিষ্ট্ৰিক্ট আছে ডিষ্ট্ৰিক্টখন আপোনালোকে চিলেক্ট কৰিব। আপোনালোকৰ ডিষ্ট্ৰিক্টটো চিলেক্ট কৰাৰ পাছত কিন্তু আপোনালোকে তলফালে চাব আপোনালোকৰ মানে যিটো ব্লক আছে ব্লকখন আপোনালোকৰ চিলেক্ট কৰিব লাগিব। ব্লকখন চিলেক্ট কৰাৰ পাছত কিন্তু আপোনালোকৰ যিটো হেৰি আছে আপোনালোকৰ মানে যিটো গাঁও আছে গাঁও পঞ্চায়ত আছে গাঁও পঞ্চায়তখন আপোনালোকৰ চিলেক্ট কৰিব লাগিব। আৰু যেতিয়া আপোনালোকে গাঁও পঞ্চায়তখন চিলেক্ট কৰিব তাৰ পিছত কিন্তু আপোনালোকৰ মানে যিটো 2025 আৰু 26টো একেবাৰে তলফালে চাব। ইয়াত কিন্তু আপোনালোকৰ 2025 আৰু 26টো আপোনালোকে চিলেক্ট কৰিব লাগিব। আৰু বহুতো ইউটিউবাৰে কিন্তু এইটো আপোনালোকৰ ভুল কৰে আৰু তেওঁলোকে কিন্তু এইটো মানে আৰু আপোনালোকে তলফালে চাব 2025 আৰু 26 বুলি এখন অপশ্যন থাকিব আৰু এইটো অপশ্যনতে কিন্তু আপোনালোকৰ ক্লিক কৰিব লাগিব। আৰু বহুতো ইউটিউবাৰে কিন্তু এইটো ভুল কৰে আপোনালোকক বেলেগ তথ্যটো দি দিয়ে আৰু আপোনালোকৰ বেলেগ তথ্যটো মানে 2024 আৰু 25টো দি দিয়ে তাৰ পিছত কিন্তু আপোনালোকে নামখন বিচাৰি নাপায়। গতিকে আপোনালোকে 2025 আৰু 26ত ক্লিক কৰিব। ক্লিক কৰাৰ পাছত কিন্তু আপোনালোকৰ ৱেবছাইটটো অলপ লোডিং হ'ব। লোডিং হোৱাৰ পাছত কিন্তু আপোনালোকে ইয়াত চাব যে আপোনালোকৰ প্ৰথমতে আপোনালোকৰ চাব ইয়াত আপোনালোকৰ এখন অপশ্যন দিয়া থাকিব। অপশ্যনত আপোনালোকে চাব প্ৰধানমন্ত্ৰী আৱাস যোজনা গ্ৰামীণ বুলি লিখা থাকিব। আপোনালোকে চিম্পলি ইয়াত এখন ক্লিক কৰিব আৰু যেতিয়া আপোনালোকে ইয়াত এটা ক্লিক কৰিব তাৰ পিছত কিন্তু আপোনালোকৰ ইয়াত এখন চাব অংক পাতি দিয়া হৈ আছে আৰু এই অংকটো আপোনালোকে কেপচা হিচাপে এইটো জেগাত বহুৱাব লাগে। গতিকে মোৰ ইয়াত কিমান আছে 85 মাইনাছ 10। গতিকে 85ৰ পৰা মাইনাছ 10 গ'লে কিমান হ'ব আপোনালোকৰ 85ৰ পৰা 10 গ'লে আপোনালোকৰ 75 হ'ব। গতিকে মই 75টো আপোনালোকক লিখি দেখুৱাই দিছোঁ। তাৰ পিছত কিন্তু আপোনালোকৰ মানে যিটো তলফালে চাব ইয়াত কিন্তু আপোনালোকৰ ছাবমিট বুলি লিখা আছে। আপোনালোকে চিম্পলি ছাবমিটত এটা ক্লিক কৰিব লাগিব আৰু যেতিয়া আপোনালোকে ছাবমিটত এটা ক্লিক কৰিব তাৰ পিছত কিন্তু আপোনালোকৰ মানে যিটো লিষ্ট আছে লিষ্টখন কিন্তু আপোনালোকে তলফালে চাব ওলাই পৰিব। গতিকে আপোনালোকে চাগে নিশ্চয় গমে পাইছে যে আপোনালোকৰ লিষ্টখনত আপোনালোকে ইয়াত চাব আপোনালোকৰ পঞ্চায়তত আপুনি যিটো পঞ্চায়তটো মানে চিলেক্ট কৰিছে সেইটো পঞ্চায়তত আপোনালোকৰ কিমান মানে মানুহৰ নাম আহিছে বা কিমানজনে হেৰি পাইছে আৰু আপোনালোকৰ নিজৰ নামৰ লগে লগে আপোনালোকে চাব মানে যিটো দেউতাকৰ নামটো আপোনালোকৰ থাকিব। তাৰপিছত কিন্তু আপোনালোকৰ চাব দেউতাকৰ নিজৰ নামটো আৰু দেউতাকৰ নামটো মিলাই পেলাই আপোনালোকে চাব আপোনালোকৰ মানে যিটো জব কাৰ্ডৰ নম্বৰ আছে নম্বৰখন আপোনালোকে এইখিনি জেগাত দেখা পাব আৰু জব কাৰ্ডৰ নম্বৰৰ লগত আপোনালোকৰ যদি এইটো মিলি যায় তেনেকুৱা ক্ষেত্ৰত কিন্তু আপোনালোকৰ নামটো জিঅ'টেক লিষ্টত অন্তৰ্ভুক্ত কৰা হৈছে। গতিকে আপোনালোকে এইটো ভুলটো নকৰিব যে আপোনালোকে এইটো মানে যিটো লিষ্ট আছে লিষ্টখন আপোনালোকে এনেকুৱাকৈ দেখা পাব। আপোনালোকে বেলেগ অপশ্যনত আপোনালোকে ক্লিক কৰিব নালাগে। আৰু যদি আপোনালোকে ইয়াত মানে 14টা নামেই বিচাৰি পায় আৰু ইয়াত যদি আপোনালোকে বেছি নাম বিচাৰি নাপায় তেনেকুৱা ক্ষেত্ৰত কিন্তু মোৰ ইয়াত মানে বহুতখিনি নাম শ্ব' কৰা নাই। গতিকে মোৰ পঞ্চায়তত 14টা এইটো নহয়, এইটো মোৰ মানে ওচৰত হেৰি শ্ব' কৰা নাই। গতিকে আপোনালোকে ওপৰত চাব স্ক্ৰল ডাউন কৰিব আৰু আপোনালোকে ইয়াত চাব ডাউনলোড PDF বুলি দিয়া হৈ আছে। আপোনালোকে চিম্পলি ডাউনলোড PDF
PDF এটা ক্লিক কৰিব আৰু যেতিয়া আপোনালোকে ডাউনলোড PDF এটা ক্লিক কৰিব তাৰ পিছত কিন্তু আপোনালোকৰ মানে যিটো আপোনালোকৰ পঞ্চায়তত মানে যিকেইটা মানে আপোনালোকৰ যিমান মানে হেৰি আছে আপোনালোকৰ পঞ্চায়তত মানে যিমান লিষ্টত মানে নাম আহিছে সেই গোটেইখিনি নামটো কিন্তু আপোনালোকৰ সন্মুখত এনেকুৱাকৈ শ্ব' কৰিব আৰু আপোনালোকে চাব পাৰিব বাজেটটো আপোনালোকৰ মাত্ৰ আপোনালোকৰ এমাউণ্টটো আপোনালোকৰ আছে 1,30,000 টকা গতিকে আপোনালোকে চাগে নিশ্চয় গমেই পাইছে আৰু ইয়াত কিন্তু আপোনালোকৰ মানে টাইমটো আপোনালোকৰ সব মানে হেৰি দিয়া হৈ আছে সিলেক্ট কৰাই আছে আপোনালোকৰ চাব ইয়াত কিন্তু আপোনালোকৰ দিয়া হৈ আছে 24 তাৰিখ 6 মাহ 2025ত আপোনালোকে কোনে হেৰি কৰিছিলে তাৰ পিছত 1/9/2019ত কোনে হেৰি কৰিছিলে গোটেইখিনি কিন্তু আপোনালোকৰ ইয়াত আহি গৈছে যে আপুনি কেতিয়া মানে জিঅ'টেক কৰিছে বা কেতিয়া আপোনালোকে এপ্লাই কৰিছে সেইটো কিন্তু গোটেইখিনিৰ আহি গৈছে 25ত কোনোবাই কৰিছে আপোনালোকে ইয়াত চাওক 25ত কোনোবাই কৰিছে 19ত কোনোবাই কৰিছে তাৰ পিছত কিন্তু আপোনালোকৰ মানে গোটেইখিনি মানে আপোনালোকৰ ইয়াত আহিছে আৰু 24তও আছে আপোনালোকৰ গতিকে আজি ইমানখিনি আছে গতিকে আপোনালোকে চাগে নিশ্চয় গমেই পাইছে যে আপোনালোকে লিষ্টখন কেনেকৈ চেক কৰিব পাৰিব আৰু আপোনালোকৰ কি মানে তথ্য পাতি আপোনালোকৰ লাগিব গতিকে আজি ইমানখিনি আছিল আপোনালোকক দিবলগীয়া ইনফৰমেশ্যন আশা কৰিছোঁ ভিডিঅ'টো চাই ভাল পালে যদি ভিডিঅ'টো চাই ভাল পালে তেন্তে ভিডিঅ'টোত এটা লাইক কৰি দিব আৰু আপুনি যদি আমাৰ চেনেলত নতুন আছে প্লিজ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব ধন্যবাদ থাকিল সকলোলৈ জয় আই অসম।